গধূলিৰ সাজ কি খোৱা যায় বুলি ভাবি পেলাই ফ্ৰিজটোকে এবাৰ খুলি চালোঁ। দৈ, তিয়ঁহ, কেইপিচমান মাছ আৰু কেইটামান বুট মুগ দেখা পালোঁ। এইখিনিৰে কিবা এটা বনোৱা যাক নে কি কয় ৰাইজ? আৰু এইটো হৈছে ঘৰৰে পকা আম। দেখাত যিমান ধুনীয়া আমটো, খাবলৈও সিমানেই সোৱাদ। পোকে চোকে নধৰে, খুব ধুনীয়া আম। এয়া মই সৰু সৰুকৈ অকণমান আম কাটি লৈছোঁ, অকণমান পিঁয়াজ আৰু অকণমান তিয়ঁহ, লগত 2টা কাজু আৰু 4টামান পিস্তা আছে। কাজু আৰু পিস্তাখিনিও মই ভাঙি লৈছোঁ, একদম গুৰি কৰি লোৱা নাই, অকণমান এনে জাষ্ট ভাঙি লৈছোঁ। এতিয়া আৰু বেলেগ নাই, এই আটাইখিনিকে মই দৈত দি দিম। গোটেইখিনিকে দৈত দিয়াৰ পিছত ইয়াৰ ওপৰত অকণমান জিৰা গুড়ি মই দি দিছোঁ, একদম অকণমান দি দিব আপোনালোকে জিৰা গুড়ি। তাৰপিছত ইয়াত দি দিব আপোনালোকে ক'লা নিমখ। আপোনালোকে সোৱাদ অনুসৰি ক'লা নিমখটো দিব। এতিয়া গোটেইখিনিকে ভালকৈ লৰাই লৈ মিহলি কৰি ল'ব। মিহলি কৰোঁতে ধ্যান ৰাখিব যে দৈ গাখীৰৰ যিটো দানা দানা থাকে, মানে দখৰা হৈ থাকে, সেইটো যাতে একদম গুড়ি হৈ মিহি হৈ ইয়াৰ লগত মিলি যায়। তাৰপিছত ইয়াক অকণমান সময় থাকিবলৈ দিব। আৰু এনেকৈয়ে আপোনালোকে 5 মিনিটৰ ভিতৰত এটা স্পেচিয়েল ৰাইতা বনাব পাৰে। আৰু এইটো খুব বেছি পুষ্টিকৰ খাদ্য হয়, আপোনালোকে সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰিব। আৰু এইফালে মই বনাইছোঁ বইল আলু আৰু দৈ গাখীৰেৰে মাছ। আৰু এই ৰেচিপিটো যদি আপোনালোকে জানিব বিচাৰে, তেতিয়াহ'লে তলত কমেণ্ট কৰি পেলাই জনাব। ইপিনে মোৰ বনোৱা হোৱা নাই, এওঁ আৰু ৰখি আছে। এওঁৰ সকলোতকৈ আগত ভোক লাগে আমাৰ ঘৰখনৰ ভিতৰত। বনোৱা হ'ল যিহেতু, ৰখি থাকি আৰু লাভ নাই আৰু, নে কি কয়? সোনকালে খোৱাহে কথা আৰু। ৰংটো দেখি পেলাইতো খুব সোৱাদ হোৱা যেন লাগিছে ৰাইজ, নে কি কয়? বইল আলু, দৈ গাখীৰেৰে বনোৱা মাছ, লগত ৰাইতা, তেনেকৈ ৰাতিৰ সাজটো সাজি ল'লোঁ আৰু। আপোনালোকে বাৰু কেতিয়াবা এনেকৈ খাইনে? তলত কমেণ্ট কৰি পেলাই জনাবচোন। তেতিয়ালৈকে মই ভাতকেইটা খাই লওঁ, নে কি কয়?